তো হেল্ল' ফ্ৰেণ্ডছ, আশা কৰিছোঁ আপোনালোক সকলোৱে ভালে আছে। তো ফাইনালি আকৌ নতুনকৈ বহুত পষ্ট মুকলি কৰা হ'ল, বহুতকেইটা বিভাগত চাকৰি মুকলি কৰা হ'ল টাটা পাৱাৰ কোম্পানীত। তো আপোনালোকে যদি টাটা পাৱাৰ কোম্পানীত চাকৰি কৰিব বিচাৰে তো আপোনালোকে কৰিব পাৰিব। তো বহুতকেইটা বিভাগত চাকৰি মুকলি কৰা হৈছে। তো আপোনালোকে যদি টাটা পাৱাৰ কোম্পানীত চাকৰি কৰিব বিচাৰে তো আপোনাৰ এডুকেশ্যন কোৱালিফিকেশ্যন কিমান হ'ব লাগিব, বয়স কিমান হ'ব লাগিব, চিলেকশ্যন প্ৰচেছটো কেনেকুৱা হ'ব, আৰু আবেদন কৰাৰ সময়ত কোনসকল কেণ্ডিডেটৰ কিমান এপ্লিকেশ্যন ফিজ দিব লাগিব, কেনেকৈ আপোনালোকে আবেদন কৰিব, কেনেকৈ ৰেজিষ্ট্ৰেশ্যন কৰিব। তো আজিৰ এইটো ভিডিঅ'ত মই আপোনালোকক এইটো যে জনাই দিম। তো ভিডিঅ'টো অলপো স্কিপ নকৰাকৈ প্ৰথমৰ পৰা শেষলৈ চাই থাকিব। আৰু যদি মোৰ চেনেল নতুন হৈ আছে তেনেহ'লে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু কাষত থকা বেল আইকনটো অন কৰি দিব। আৰু এইটো ভিডিঅ' আপোনাৰ বন্ধু বান্ধৱীসকলৰ ওচৰত হোৱাটছআপত, ফেচবুকত যিমান পাৰে আপোনালোকে শ্বেয়াৰ কৰি দিব, যাতে সকলোৱে এই ভিডিঅ'টো চাই টাটা পাৱাৰ কোম্পানী চাকৰিৰ বিষয়ে জানিব পাৰে বা এপ্লাই কৰি ল'ব পাৰে। তেন্তে বলক ভিডিঅ'টো আৰম্ভ কৰোঁ। তো প্ৰথমতে আপোনালোকে ইয়াৰ ফুল ডিটেইলছটো জানি লওক। ইয়াৰ পিছত আপোনালোকে আবেদন কেনেকৈ কৰিব মই ভিডিঅ'ৰ কাষত আপোনাক জনাই দিয়া আছোঁ। তো চাওক ইয়াতে ওপৰত লিখা আছে টাটা পাৱাৰ ৰিক্ৰুইটমেণ্ট 2025। তো ইয়াৰ অৰ্গেনাইজেশ্যন নেম হ'ব আপোনাৰ টাটা পাৱাৰ। তো টাটা পাৱাৰ কোম্পানীটো সকলোৱে জানে কিমান ডাঙৰ কোম্পানী হয়। তো আপোনালোকে যদি এই ডাঙৰ কোম্পানীত চাকৰি কৰিব বিচাৰে তো আপোনালোকে কৰিব পাৰিব। তো চেলাৰী যিটো আছে, ইয়াৰ যিটো দৰমহা আপোনালোকে যথেষ্ট লাভ কৰিব। আৰু ইয়াতে বহুতকেইটা বিভাগত পষ্ট মুকলি কৰা হৈছে। তো চাওক ইয়াতে আপোনালোকে গ্ৰেজুৱেট ইঞ্জিনিয়াৰ ট্ৰেইনাৰত পষ্ট মুকলি কৰা হৈছে, এক্সিকিউটিভ ট্ৰেইনাৰত পষ্ট মুকলি কৰা হৈছে, লেড ইঞ্জিনিয়াৰত পষ্ট মুকলি কৰা হৈছে, লেড ট্ৰেজাৰীত পষ্ট মুকলি কৰা হৈছে, চিফ ষ্ট্ৰেটেজিত পষ্ট মুকলি কৰা হৈছে, লেড এছ'চিয়েটত পষ্ট মুকলি কৰা হৈছে, গ্ৰুপ হেড একাউণ্টত পষ্ট মুকলি কৰা হৈছে, মেনুফেকচাৰিঙত পষ্ট মুকলি কৰা হৈছে। ইয়াতে আপোনালোকে চাওক একাউণ্টেণ্টত পষ্ট মুকলি কৰা হৈছে। তো বহুতকেইটা বিভাগত কিন্তু ইয়াতে পষ্ট মুকলি কৰা হৈছে। ইয়াতে আপোনালোকে ASH ইউটিলাইজেশ্যনত পষ্ট মুকলি কৰা হৈছে, এভিয়েশ্যন B2B প্ৰজেক্টত পষ্ট মুকলি কৰা হৈছে, B2G চেলছত পষ্ট মুকলি কৰা হৈছে, বিলিঙত যিটো বিলিং হয় বিলিঙতো কিন্তু পষ্ট মুকলি কৰা হৈছে। ইয়াৰ পিছত আপোনালোকে টেকনিচিয়ানতো পষ্ট মুকলি কৰা হৈছে। তাৰপিছত আপোনালোকে ইঞ্জিনিয়াৰতো পষ্ট মুকলি কৰা হৈছে, অফিচাৰতো পষ্ট মুকলি কৰা হৈছে, এছ'চিয়েটত পষ্ট মুকলি কৰা হৈছে, চেলছ অফিচাৰত পষ্ট মুকলি কৰা হৈছে, মেনেজাৰত পষ্ট মুকলি কৰা হৈছে, ছুপাৰভাইজাৰত পষ্ট মুকলি কৰা হৈছে, বিজনেছ ডেভেলপমেণ্টতো পষ্ট মুকলি কৰা হৈছে, বিজনেছ এক্সেলেঞ্চতো ইয়াতে পষ্ট মুকলি কৰা হৈছে। তো ইয়াতে আপোনালোকে নিশ্চয় গম পালে বহুতকেইটা বিভাগত কিন্তু ইয়াতে চাকৰি মুকলি কৰা হৈছে। তো আপোনালোকে যদি চাকৰি কৰিব বিচাৰে তো আপোনালোকে কৰিব পাৰিব। আৰু ইয়াৰ অলৰেডি এপ্লাই আৰম্ভ হৈ গৈছে। তো টোটেল পষ্ট ইয়াতে মাল্টিপল জব হয়। ইয়াতে এপ্লাই মোড আপোনাৰ অনলাইন হ'ব। তো আপোনাক অনলাইন এপ্লাই কৰিব লাগিব। আৰু ইয়াতে অল ইণ্ডিয়া কেণ্ডিডেট কিন্তু ইয়াতে এপ্লাই কৰিব পাৰিব সকলো ডিষ্ট্ৰিক্টৰ পৰা। তো যিকোনো ডিষ্ট্ৰিক্টৰ পৰাই আপোনালোকে আবেদন কৰিব পাৰিব এই টাটা পাৱাৰ কোম্পানীত। তো আপোনালোকে যদি চাকৰি কৰিব বিচাৰে তো আপোনালোকে কৰিব পাৰিব। তো তাৰপিছত চাওক আপোনালোকে টাটা পাৱাৰৰ যিটো আপোনাৰ চেলাৰী চাওক, এতিয়া আপোনালোকে চেলাৰী কিন্তু আপোনালোকে যথেষ্ট লাভ কৰিব। চাওক এতিয়া আপোনালোকে 23,000ৰ পৰা লৈ 65,000 আপোনালোকে পাৰ মান্থ চেলাৰী আপোনালোকে লাভ কৰিব। তো মই প্ৰথমতে কৈছোঁ যে আপোনালোকে চেলাৰী আপোনালোকে যথেষ্ট লাভ কৰিব। তো 23,000ৰ পৰা লৈ 65,000লৈকে কিন্তু পাৰ মান্থ চেলাৰী লাভ কৰিব। তো আপোনালোকে দেৰি নকৰিব, আজি আপোনালোকে আবেদন কৰি লৈ ল'ব। তো ইয়াতে আপোনালোকে আবেদন কৰিবৰ কাৰণে আপোনাক বয়স কিমান হ'ব লাগিব। চাওক এতিয়া আপোনালোকে বয়স ইয়াতে মিনিমাম যিটো বয়স সেইটো আপোনাৰ 18 ইয়াৰ্ছ হ'ব লাগিব। আৰু মেক্সিমামটো কিন্তু ইয়াতে দিয়া হোৱা নাই, ন' লিমিট বুলি কৈছে ইয়াতে। তো আপোনাৰ যদি 18 ইয়াৰ্ছ হৈ গৈছে, 18 ইয়াৰ্ছ প্লাছ হৈ গৈছে তো আপোনালোকে দেৰি নকৰিব, সোনকালে আজি আপোনালোকে আবেদন কৰি লৈ ল'ব। তো আপোনালোকে নিশ্চয় গম পালে। আৰু লগতে ইয়াতে এজ ৰিলেক্সনো লাভ কৰিব। যিসকল SC ST OBC হয় সেইসকলে কিন্তু ইয়াতে এজ ৰিলেক্সন লাভ কৰিব। তো ইয়াৰ পিছত চাগে আপোনালোকে এপ্লিকেশ্যন ফিজ চাগে আপোনালোকক 1 টকা দিব নালাগে। ফ্ৰী অফ কষ্ট আপোনালোকে কিন্তু আবেদন কৰিব পাৰিব। ইয়াতে আপোনাৰ জেনেৰেল OBC SC ST PWD তো আপোনাক 1 টকা দিব নালাগে আবেদন কৰাৰ সময়ত। তো ফ্ৰী অফ কষ্ট আপোনালোকে এই চাকৰিটোৰ বাবে আবেদন কৰিব পাৰিব। তো 100% ফ্ৰী জব হয়। তো আপোনালোকে দেৰি নকৰিব, সোনকালে আপোনালোকে আবেদন কৰি লৈ ল'ব। তো ইয়াৰ পিছত চাওক আপোনালোকে চিলেকশ্যন প্ৰচেছ চাওক আপোনালোকে ইয়াৰ যিটো চিলেকশ্যন প্ৰচেছ ইয়াতে ন' এক্সাম, ডাইৰেক্ট চিলেকশ্যন। তো ইয়াতে আপোনাক কোনো এক্সাম দিব নালাগে। হয়তো আপোনাৰ ডকুমেণ্ট ভেৰিফিকেশ্যন হ'ব বা আপোনাৰ সৰু সুৰা এটা ইণ্টাৰভিউ হ'ব পাৰে। তো ইয়াতে আপোনাৰ যিটো এডুকেশ্যন কোৱালিফিকেশ্যন, তো এডুকেশ্যন কোৱালিফিকেশ্যনৰ ওপৰত ডিপেণ্ড হৈ আপোনাক চাকৰিটো দিয়া হ'ব, পাৰ্চেণ্টেজটো চাই আপোনাক দিয়া হ'ব। তো সেইকাৰণে ইয়াতে আপোনাক কোনো এক্সাম দিয়া হোৱা নাই। তো আপোনালোকৰ
হয়তো এটা ইণ্টাৰভিউ হ'ব পাৰে, ডকুমেণ্টছ ভেৰিফিকেশ্যন হ'ব পাৰে, ইয়াতে আপোনাক কোনো এক্সাম দিব নালাগে। এতিয়া কথা হ'ল আপোনালোকে টাটা পাৱাৰ কোম্পানী চাকৰি কৰিবৰ কাৰণে আপোনাক এডুকেশ্যন কোৱালিফিকেশ্যন কিমান হ'ব লাগিব। তো এডুকেশ্যন কোৱালিফিকেশ্যন হয়তো আপোনালোকে 10 পাছৰ পৰা লৈ হাই ছেকেণ্ডাৰী গ্ৰেজুৱেট সকলোৱে ইয়াতে আবেদন কৰিব পাৰিব, কাৰণ ইয়াতে বহুত কেইটা বিভাগত পোষ্ট মুকলি কৰা হৈছে। ইয়াতে ইঞ্জিনিয়াৰতো পোষ্ট মুকলি কৰা হৈছে। তো আপোনালোকে যদি 10 পাছ চিম্পল যদি আপোনালোকে মেট্ৰিক পাছ কৰিছে, তো আপোনালোকে আবেদন কৰিব পাৰিব। তো আপোনালোকে দেৰি নকৰিব, সোনকালে আপোনালোকে আবেদন কৰি লৈ ল'ব। তো আপোনালোকে নিশ্চয় গম পালে এডুকেশ্যন কোৱালিফিকেশ্যন কিমান হ'ব লাগিব। তাৰপিছত আপোনাৰ কিছুমান ডকুমেণ্টছৰ প্ৰয়োজন হ'ব। তো চাৰিত আপোনালোকে ৰিজিউম বা চিভিটো লাগিব, পাছপোৰ্ট চাইজ ফটো লাগিব, আধাৰ কাৰ্ডখন লাগিব, এডুকেশ্যনৰ সকলো চাৰ্টিফিকেট লাগিব, কাষ্ট চাৰ্টিফিকেটখন লাগিব আৰু এজ প্ৰুফ হিচাপে এটা ডকুমেণ্টছ দিব লাগিব। তো আপোনালোকে নিশ্চয় গম পালে কাষ্ট চাৰ্টিফিকেটখন কিন্তু জেনেৰেল কেণ্ডিডেটসকলক দিব নালাগে। জেনেৰেল কেণ্ডিডেটসকলৰ বাহিৰে যিসকল কেণ্ডিডেট হয়, SC ST OBC হয়, সেইসকলকহে কাষ্ট চাৰ্টিফিকেটখন দিব লাগিব। তো আপোনালোকে নিশ্চয় গম পালে। তাৰপিছত হয়তো আপোনালোকে হাউ টু এপ্লাই, ইয়াতে আপোনাক এপ্লাইৰ বিষয়ে আপোনাক জনাই দিয়া হৈছে, কেনেকৈ এপ্লাই কৰিব লাগিব, কেনেকৈ কি কৰিব লাগিব। তো আপোনালোকে আবেদন কেনেকৈ কৰিব, আপোনালোকে কোনটো ৱেবছাইটত যাব লাগিব, সেই প্ৰচেছটো মই আপোনালোকক দেখাই দি আছোঁ। তো আবেদন কৰিবৰ কাৰণে আপোনাক এইটো ৱেবছাইটত আহিব লাগিব। তো আপোনালোকক যদি মোবাইলত কৰি আছে, তো আপোনালোকে মোবাইলটো ৰ'টেট কৰি আপোনাক কৰিব লাগিব। লেন্স মোডত কিন্তু আপোনালোকে এই ৱেবছাইটটো অ'পেন নহ'ব। তো আপোনালোকে যদি লেন্স মোডত চাব বিচাৰে, তো আপোনালোকে চাব নোৱাৰিব। এইটো আপোনাক ৰ'টেট মোডত আপোনাক চাব লাগিব, এনেকৈ আপোনাক চাব লাগিব, এনেকৈ আপোনাক আবেদন কৰিব লাগিব। তো চাওক ইয়াতে আপোনালোকে যেতিয়া এইটো ৱেবছাইটত আহিব, অহাৰ পিছত হয়তো আপোনালোকে ইয়াতে সকলো আপোনাৰ জবসমূহ, আপোনাৰ চাকৰিসমূহ ইয়াতে আহি যাব। ইয়াতে আপোনালোকে চাই ল'ব কোনটো পোষ্টত আপোনালোকে আবেদন কৰিব, এই পোষ্টত আপোনাক ক্লিক কৰিব লাগিব। চাই আপোনালোকে লেট BDEV চাৰ্জিং কেৰালা চাইড দিয়া হৈছে, লোকেশ্যনটো ইয়াতে দিয়া হৈছে। তাৰপিছত আপোনালোকে লেট ডাটা ইঞ্জিনিয়াৰ যিটো পোষ্ট, সেইটোত আপোনালোকে চাই ইয়াতে আপোনালোকে আবেদন কৰিব পাৰিব। তো ইয়াতে আপোনালোকে চাই ল'ব আপুনি কোনটো পোষ্টত আপোনালোকে আবেদন কৰিব, সেই পোষ্টত আপোনাক ক্লিক কৰিব লাগিব। ছাপ'জ এতিয়া আপোনালোকে লেট ইঞ্জিনিয়াৰ যদি আপোনালোকে আবেদন কৰিব বিচাৰে, তো আপুনি ইয়াতে ক্লিক কৰি দিব। তো ইয়াতে ক্লিক কৰাৰ লগালগ ইয়াতে সকলো ডিটেইলছ ইয়াতে আহি যাব। ইয়াতে আপোনালোকে জব লোকেশ্যনটো আহি যাব, ইয়াতে সকলো আপোনাৰ ডিটেইলছ আহি যাব। আপোনাৰ কি ডকুমেণ্টছ লাগিব, এডুকেশ্যন কোৱালিফিকেশ্যন কিমান হ'ব লাগিব, ইয়াতে আপোনাৰ সকলো আহি যাব। তো এতিয়া আপোনালোকে চাওক তলত চাব পাৰিছে এপ্লাই বুলি। তো আপোনালোকে এই এপ্লাই বাটনত ক্লিক কৰিব লাগিব। তো যেতিয়া আপোনালোকে এপ্লাই বাটনত ক্লিক কৰিব, আপোনাৰ সন্মুখত এনেকুৱাকৈ পেজটো অ'পেন হ'ব। তো প্ৰথমতে আপোনালোকে ৰেজিষ্টাৰ টু এপ্লাই, তো আপোনালোকে ৰেজিষ্ট্ৰেশ্যন কৰিব লাগিব। ইয়াৰ পিছতহে আপোনালোকে আবেদন কৰিব পাৰিব। তেতিয়া আপোনালোকে ওপৰত চাব পাৰিছে ৰেজিষ্টাৰ টু এপ্লাই। তো ইয়াতে আপোনাক ক্লিক কৰি দিব। ইয়াতে ক্লিক কৰাৰ পিছত আপোনালোকে ফুল নেমটো আপোনাক ইয়াতে দি দিব, আপোনাৰ ইমেইল আইডিটো দিব। তাৰপিছত আপোনালোকে পাছৱৰ্ড এটা বনাব লাগিব, মোবাইল নম্বৰটো দিব। মোবাইল নম্বৰটো দিয়াৰ পিছত আপোনালোকে এই বক্সত টিক মাৰ্ক লগাৰ পিছত আপোনালোকে ৰেজিষ্টাৰ বাটনত ক্লিক কৰিব লাগিব। তো ৰেজিষ্টাৰ বাটনত ক্লিক কৰাৰ লগে কিন্তু আপোনাৰ ৰেজিষ্ট্ৰেশ্যন হৈ যাব। ৰেজিষ্ট্ৰেশ্যন হোৱাৰ পিছত আপোনালোকে ইমেইল আইডি আৰু পাছৱৰ্ডটো দি আপোনালোকে লগইন হ'ব লাগিব। তো লগইন হোৱাৰ পিছত আপোনালোকে আবেদন কৰিব পাৰিব। তো আপোনালোকে নিশ্চয় গম পালে। তো একদম ইজি প্ৰচেছ হয়। মই আপোনাক এইটো লগইন হৈ মই আপোনাক নেক্সট ষ্টেপটো মই আপোনাক দেখাই দি আছোঁ। তো লগইন বাটনত ক্লিক কৰাৰ লগে আপোনাৰ সন্মুখত এনেকুৱাকৈ পেজটো অ'পেন হ'ব। তো আপোনালোকে প্ৰথমতে ৰেজিষ্ট্ৰেশ্যন কৰিব লাগিব। ৰেজিষ্ট্ৰেশ্যন কৰাৰ পিছতহে আপোনালোকে আবেদন কৰিব পাৰিব। ইয়াতে আপোনাক বেছিক ডিটেইলছটো আপুনি ইয়াতে চাব পাৰিব। তাৰপিছত আপোনাক ইয়াতে ৰিজিউমটো আপুনি ইয়াতে চাব পাৰিব, কেনেকৈ বনাব লাগে ইয়াতে দিয়া হৈছে। তাৰপিছত আপোনালোকে এতিয়া আপোনাৰ ৰিজিউমটো আপলোড দিব লাগিব, ৰিজিউম হেণ্ডেলিংটো আপোনালোকে দিব লাগিব, প্ৰফাইল চামাৰিটো আপোনালোকে দিব লাগিব। তো আপোনালোকে এইটো ভালকৈ চাই আপোনালোকে কেৰিয়াৰ প্ৰফাইলটো আপুনি ইয়াতে চাব পাৰিব। তাৰপিছত আপোনালোকে পাৰ্চনেল ডিটেইলছটো আপুনি ইয়াতে চাব পাৰিব, ইয়াতে আপোনাক দিয়া হৈছে। তো এতিয়া আপোনালোকে এনেকৈ আপোনালোকে আবেদন কৰিব লাগিব। তো যিকোনো আপোনালোকে জবৰ বাবে আপোনালোকে আবেদন কৰিব পাৰিব। আৰু এইটো হ'ল আপোনাৰ নকৰি যিটো আপোনাৰ ৱেবছাইট naukri.com যিটো ৱেবছাইট, এই ৱেবছাইটৰ জৰিয়তে আপোনালোকে টাটা পাৱাৰ কোম্পানী চাকৰিবোৰত আবেদন কৰিব পাৰিব। তো আপোনালোকে নিশ্চয় গম পালে। তো এনেকৈ আপোনালোকে আবেদন কৰি ল'ব। যদি আপোনালোকে আবেদন কৰিব নোৱাৰে, মোক কমেণ্টত জনাব। তো মই আপোনালোকক ভিডিঅ' বনাই আপোনালোকক জনাই দিম কেনেকৈ আপোনালোকে আবেদন কৰিব যদি আপোনালোকে এপ্লাই কৰিব নোৱাৰে। আপোনাক আৰু এবাৰ কৈ দিওঁ, আপোনালোকে যদি মোবাইলত কৰিব বিচাৰে, তো আপোনালোকে কিন্তু ৰ'টেট কৰি আপোনালোকে যেনেকৈ মই আপোনাক দেখাই দিলোঁ, ঠিক এনেকৈ আপোনাক কৰিব লাগিব। যদি আপোনালোকে লেন্স মোড কৰি চাব বিচাৰে বা আপোনাক এপ্লাই কৰিব বিচাৰে, তেনেকৈ কিন্তু আপোনালোকে নোৱাৰিব, কাৰণ এইটো ৱেবছাইট অ'পেনে নহ'ব। কম্পিউটাৰ কিন্তু ইয়াতে অ'পেন হৈ যাব, লেপটপ বা কম্পিউটাৰত অ'পেন হৈ যাব, মোবাইলত কিন্তু লেন্স মোডত অ'পেন নহ'ব। তো আপোনালোকে নিশ্চয় গম পালে। তো এনেকৈ আপোনালোকে টাটা পাৱাৰ কোম্পানী চাকৰিবোৰত আপোনালোকে এনেকৈ আবেদন কৰিব। তো আজিৰ ভিডিঅ'ত ইমানেই। আশা কৰিছোঁ ভিডিঅ'টো ভাল লাগিছে। যদি ভিডিঅ'টো ভাল লাগি থাকে তেনেহ'লে লাইক কৰিব, আৰু যদি মোৰ চেনেলত নতুন হৈ আছে তেনেহ'লে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু কাষত থকা বেল আইকনটো
অন কৰি দিব আৰু এইটো ভিডিঅ' আপোনাৰ বন্ধু বান্ধৱীসকলৰ ওচৰত হোৱাটছএপত ফেচবুকত যিমান পাৰে আপোনালোকে শ্বেয়াৰ কৰি দিব যাতে সকলোৱে এই ভিডিঅ'টো চাই টাটা পাৱাৰ কোম্পানী চাকৰিৰ বিষয়ে জানিব পাৰে বা এপ্লাই কৰি ল'ব পাৰে। ধন্যবাদ।